গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকৰ সকলোৰে ভাল হয়, কুশলে থাকে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যে আমাৰ ভাগ্যৰ চাবিপাত আমাৰ হাততে থাকে। ঠিক আছে, আমাৰ ভাগ্যৰ যি চাবিপাত আমাৰ হাততে থাকে, কিন্তু আমি নাজানো। সাধাৰণতে কি হয়, আমি সদায় ভাগ্যক দোষাৰোপ কৰোঁ। যিকোনো ক্ষেত্ৰতে আমি ভাগ্যক দোষাৰোপ। কিবা এটা কাম কৰিব লৈছোঁ, নহ'লে মোৰ ভাগ্যতে নাছিলে, মোৰ ভাগ্যটো বহুত বেয়া। ঠিক আছে, কিবা এটা মোৰ এক্সিডেণ্ট হৈ গ'ল, মোৰ সঁচাকৈ একেবাৰে ভাগ্য বেয়া। প্ৰত্যেকটো ক্ষেত্ৰতে আমি যিকোনো ক্ষেত্ৰতে আমাৰ যেতিয়া কিবা অমংগল হয়, কিবা এটা প্ৰব্লেম হয়, সদায় ভাগ্যক দোষাৰোপ কৰোঁ যে ভাগ্যই আমাৰ একো নাই, আমাৰ ভাগ্যত একো লিখি নিদিলে, হয়নে? আমি কি ভাবোঁ যে আমাৰ ভাগ্যখন ওপৰৰ পৰাই লিখি আহিছে, আমাক ঈশ্বৰে ভগৱানে লিখি পঠিয়াইছে, তোৰ এনেকুৱাই হ'ব। কিন্তু সেইটো ভুল বন্ধুসকল, সেইটো 100% ভুল যে আমাৰ ভাগ্য ওপৰৰ পৰা লিখি আহিছে। আমাৰ ভাগ্য আমাৰ ওপৰৰ পৰা লিখি অহা নাই। আমাৰ ভাগ্য আমি নিজেই লিখোঁ। কেনেকৈ লিখোঁ? আমাৰ কৰ্মৰ দ্বাৰা। ঠিক আছে, আৰু ভাগ্যৰ চাবিপাত আমাৰ হাততে থাকে। সেই ভাগ্যৰ চাবিপাতে হৈছে সেৱা। আমি মানুহক সেৱা কৰিব লাগে। মন্দিৰত গৈছোঁ, তাতো কিবা কাম কৰি পেলাই সেৱা আগবঢ়াব লাগে। ঠিক আছে, দৰিদ্ৰ দুখীয়াক সহায় কৰি পেলাই সেৱা আগবঢ়াব লাগে। আটাইতকৈ প্ৰথম সেৱা হৈছে নিজৰ মা দেউতা। ঠিক আছে, নিজৰ ঘৰতে মা দেউতা থাকে, মা দেউতাক ভালকৈ সেৱা শুশ্ৰূষা কৰিলোঁ। যেনেকৈ আমাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে মা দেউতাই, হয়নে? সৰুতে কিমান কষ্টত, কিমান দুখেৰে আমাক, কিমান ৰাতি উজাগৰে থাকি পেলাই, কিমান কষ্ট কৰি পেলাই আমাক ডাঙৰ দীঘল কৰিলে। তো ডাঙৰ দীঘল কৰাৰ পিছত কি হয়, আমি মা দেউতাক অৱজ্ঞা কৰোঁ। ঠিক আছে, তো সেই অৱজ্ঞা কৰাৰ লগে লগে কি হয়, আমাৰ কৰ্ম লিখনি আৰম্ভ হৈ যায়। ঠিক আছে, তো আমি সদায় মা দেউতাক শুশ্ৰূষা কৰিব লাগে। যিমান পাৰোঁ মা দেউতাক যিমান শুশ্ৰূষা কৰিম নহয়, আমাৰ ভাগ্য লিখনি ভাল হৈ গৈ থাকিব, আমাৰ কৰ্ম ধুনীয়া হৈ গৈ থাকিব। ঠিক আছে, তেনেকৈ আমি যেনেকৈ ঘৰত মা দেউতাক শুশ্ৰূষা কৰিছোঁ, তেনেকৈ বাহিৰত গৈ পেলাই বেলেগক শুশ্ৰূষা কৰিছোঁ। ঠিক আছে, মন্দিৰত গৈছোঁ, মন্দিৰত কাৰোবাক সেৱা শুশ্ৰূষা আগবঢ়াইছোঁ, দৰিদ্ৰ দুখীয়াক সেৱা আগবঢ়াইছোঁ, কোনোবা অন্ধ মানুহক ৰাস্তা পাৰ কৰাই দিছোঁ, কোনোবা বিপদত পৰিছে সহায় কৰিছোঁ। সেইবিলাক সেৱা। আৰু যিমানে আমি সেৱা আগবঢ়াই যাম নহয়, সিমানে আমাৰ পুণ্য অৰ্জন হ'ব, পুণ্য কমাই যাম, আৰু আমাৰ কৰ্ম সদায় শুদ্ধ হৈ গৈ থাকিব। আমাৰ কৰ্ম যিমানে শুদ্ধ হ'ব নহয়, আমাৰ কৰ্মৰ পৰাই নিৰ্ধাৰণ কৰিব আমাৰ ভাগ্য, আমি কেনেকুৱা ভাগ্য আমাৰ হ'ব। ঠিক আছে, আমাৰ যিমান কৰ্ম আমি ভাল হৈ গৈ থাকিব, আমাৰ ভাগ্য ভাল হৈ গৈ থাকিব। আৰু ভাগ্যত তাৰপিছত চাব, সেই আমি কিবা এটা সদায় যদি আমাৰ ভাৱনা ভাল হয়, আমি সদায় সেৱা মনোভাৱত থাকোঁ, আমি কাৰোবাক সেৱা কৰাৰ ভাৱনাৰে থাকোঁ, তেতিয়া কি হ'ব, আমাৰ যিখিনি নহ'বলগীয়া কাম, যোনটো আধৰুৱা হৈ আছে, সেই কামখিনি সম্পূৰ্ণ হোৱা ষ্টাৰ্ট কৰিব। গতিকে ভাগ্যৰ চাবিকাঠ আনৰ হাতত নাথাকে, ওপৰৰ পৰা আমাক লিখি নাহে। ভাগ্যৰ চাবিপাত আমাৰ হাততে থাকে। আমাৰ ভাগ্য ওপৰৰ পৰা কেতিয়াও লিখি নাহে। আমাৰ সদায় ভুল হয় যে ভাগ্য আমাক ওপৰৰ পৰা লিখি আহে। ভাগ্য আমাৰ ওপৰৰ পৰা লিখি নাহে, ভাগ্য আমি নিজেই লিখোঁ। কেনেকৈ লিখোঁ? আমাৰ কৰ্মবলত। আমি যিখিনি কৰ্ম কৰি গৈ থাকোঁ। ঠিক আছে, কিন্তু আমি কি কৰোঁ, আমি সেৱা কৰাটো দূৰৰ কথা, আমি সেৱাটো পাহৰি যাওঁ। আমি সদায় আনৰ জেলেছ ফিল কৰোঁ, আনৰ বেয়া ভাৱনা লওঁ, আনক ক'তবা যদি অন্ধ মানুহ এটা দেখা পাইছোঁ, নেদেখা ভাও ধৰি গুচি যাওঁ। মা দেউতাক চোৱা চিতা কৰা মানে কি অৱজ্ঞা কৰা আৰম্ভ কৰোঁ। তো আমি নিজেই ভাগ্যটো বেয়া কৰি পেলাওঁ। ভাগ্যখিনি বেয়া কৰোঁ কেনেকৈ? আমাৰ কৰ্মবলত। আমি যিখিনি কৰ্ম কৰি গৈ থাকোঁ নহয়, সেই কৰ্মবলত আমি ভাগ্যটো বেয়া কৰি পেলাওঁ। আৰু ভাগ্য বেয়া কৰি দিয়াৰ পিছত কি হয়, যেতিয়া আমাৰ মাজলৈ প্ৰব্লেমবিলাক হ'ব, আমাৰ কাম নোহোৱা হ'ব, আমাৰ ব্লকেজ আৰম্ভ হ'ব, আমাৰ যিকোনো কাম নোহোৱা হৈ যাব, তেতিয়া কি হয়, আমি দোষাৰোপ কৰোঁ ভাগ্যৰ, যে মোৰ ভাগ্যটো বেয়া, মোৰ ভাগ্য বেয়া থকাৰ কাৰণে মোৰ এইটো হ'ল, মোৰ ভাগ্য বেয়া থকাৰ কাৰণে এইটো হ'ল। কিন্তু ভাগ্য আমি
আমাৰ কৰ্মই যে আমি যে যি কৰ্ম কৰিছোঁ সেইটো কৰ্ম আমি পাহৰি যাওঁ। আমি সেই কৰ্মৰ বলতে যে আমাৰ ভাগ্যটো লিখা হৈছে, আমাৰ ভাগ্য নিৰ্ধাৰণ কৰা হৈছে, তো সেই কথা আমি নাজানো। আৰু নজনাৰ কাৰণে কি হয়, আমি সদায় মানে ওলোটা কাম কৰি কৰি গৈ থাকোঁ। ঠিক আছে, সেইকাৰণে সদায় এটাই মনত ৰাখিব লাগে যে আমাৰ এই বস্তুটো কেতিয়া জানিম, যেতিয়া আমাৰ মনুষ্য জন্মৰ উদ্দেশ্যটো গম পাম। ঠিক আছে, আমি ভাগ্যৰ চাবি পাত বিচাৰি তেতিয়াই পাম যে আমি মনুষ্য জন্ম কিয় ল'লোঁ, এই পৃথিৱীলৈ আমি কিয় আহিলোঁ, আমাক ঈশ্বৰে এই পৃথিৱীলৈ পঠোৱাৰ উদ্দেশ্য কি, হয়নে? সেই উদ্দেশ্যটো যেতিয়া আমি গম পাম নহয়, তেতিয়া আমি কি হ'ব, আমি ঈশ্বৰৰ কাম কৰিবলৈ আৰম্ভ কৰিম। আমি নিজৰ বাবে চিন্তা নকৰোঁ, আমি ঈশ্বৰৰ কাম কৰিবলৈ চিন্তা কৰিম। আৰু যেতিয়া ঈশ্বৰৰ কাম কৰিম নহয়, তেতিয়াই আমাৰ কৰ্মটো ভাল হৈ গৈ থাকিব। আমাৰ যিমানে কৰ্ম ভাল হ'ব, সিমানে আমাৰ ভাগ্য লিখনিটো ভাল হৈ গৈ থাকিব। তো আমাৰ কৰ্ম বলতে আমাৰ ভাগ্য লিখনি হয়। তো ভাগ্যৰ চাবিপাত আমাৰ হাততে থাকে, কিন্তু আমিয়ে পাহৰি পেলাওঁ যে ভাগ্যৰ চাবি আমাৰ হাতত আছে। ঠিক আছে, আৰু আমি ভুল কৰি কৰি গৈ থাকোঁ। যিমানে যত বেয়া কাম, যিমান যত মানে ভুল কাম আমি কৰি থওঁ, ঈশ্বৰে আমাক যি কামত পঠিয়াইছে, যেনেকে মা দেউতাক শুশ্ৰূষা, সেয়া শুশ্ৰূষা কৰা, কাকবা অন্ধ মানুহক দেখিলে সেৱা শুশ্ৰূষা কৰা, কোনো দৰিদ্ৰ দুখীয়াক সেৱা শুশ্ৰূষা কৰা, মন্দিৰত গৈ পেলাই ধুনীয়াকৈ কিবা এটা কাম কৰিছোঁ, ঝাৰুকে মাৰি দিছোঁ, কিবা চাফা কৰি দিছোঁ, সেৱা শুশ্ৰূষা আগবঢ়োৱা, যিকোনো সেৱা কৰা কাম যেতিয়া আমি কৰিম নহয়, তেতিয়াই আমাৰ কি হ'ব, আমাৰ কৰ্মটো শুদ্ধ হৈ গৈ থাকিব। আৰু যিমানে আমাৰ কৰ্ম শুদ্ধ হ'ব নহয়, সিমানে আমাৰ ভাগ্য ভাল হোৱা আৰম্ভ কৰিব। আৰু যেতিয়াই ভাগ্য ভাল হ'ব, তেতিয়া আমি শুদ্ধ এটা কৰ্মস্থানত যাব পাৰিম, ভাল এটা কৰ্ম কৰিব পাৰিম। আমি যিখিনি চিন্তা কৰিছোঁ, আমি যিখিনি উপলব্ধি বিচাৰোঁ ঈশ্বৰৰ পৰা, সেই উপলব্ধিখিনি পাব আৰম্ভ কৰিম। তো সেইটো কাৰণে আমি সদায় ভাল কাম কৰিব লাগে, আনক সেৱা কৰিব লাগে। ঠিক আছে, আনক যিমানেই সেৱা কৰিম, সিমানেই আমাৰ কৰ্ম ভাল হ'ব, আৰু যিমানেই কৰ্ম ভাল হ'ব, আমাৰ সিমানে ভাগ্য ভাল হৈ গৈ থাকিব। তো কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে ভাগ্যৰ চাবিপাত কাৰ হাতত আছে। ঠিক আছে, তো সেইকাৰণে যিমানে পাৰে শ্বেয়াৰ কৰিব, যাতে পিছত দোষাৰোপ নকৰে ভাগ্যক, হয়নে? তো ভাগ্যক দোষাৰোপ নকৰে, কাৰণ ভাগ্যৰ চাবিপাত নিজৰ হাততে থাকে। আৰু সদায় আনৰ ভালৰ কথা চিন্তা কৰি আনক শুশ্ৰূষা কৰা, সেৱা কৰা কাম আৰম্ভ কৰিব লাগে। তেতিয়া আৰম্ভ কৰিলে কি হ'ব, আমাৰ ভাগ্য ভাল হৈ গৈ থাকিব। গতিকে বন্ধুসকল, মই কাকো শিকাব যোৱা নাই, কাকো মটিভেট কৰিব যোৱা নাই। মই মাত্ৰ যিখিনি মোৰ জীৱনৰ কাৰণে শিকি আছোঁ, সেইখিনি আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰি আছোঁ। আৰু যদি আপোনালোকে ভাবে যাতে আনৰ ভাল হওক, তেতিয়াহ'লে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে যদি সঁচাকৈ ভাল লাগিছে, মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু মোৰ এটা ফেচবুক পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব, তেতিয়া ভিডিঅ'কেইটা সদায় পাই থাকিব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।